এগৰাকী অসহায় মহিলা, নাই স্বামী নাই পিতা পুত্ৰ, জটিল ৰোগত আক্ৰান্ত মহিলাগৰাকী। আৰ্থিক সাহায্য বিচাৰি ৰাইজলৈ কাতৰ অনুৰোধ। খাৰুপেটীয়াত জটিল ৰোগত আক্ৰান্ত হৈছে এগৰাকী অসহায় মহিলা। দৰঙৰ খাৰুপেটীয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত খেনামাৰী গাঁৱৰ এইগৰাকী মহিলা দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতেই ছটফটাই দিন ৰাতি পাৰ কৰিছে। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাত পৰীক্ষা নিৰীক্ষা কৰি কিডনীৰ সমস্যাই দেখা দিয়া বুলি জানিবলৈ দিয়ে চিকিৎসকে। খাৰুপেটীয়াৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি আছিল যদিও অৱশেষত চিকিৎসকে গুৱাহাটীলৈ লৈ আনিবলৈ পৰামৰ্শ দিয়ে মহিলাগৰাকীক। উল্লেখ্য যে মহিলাগৰাকীৰ কোনো নাই। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মুৰ্ছিদা খাতুন জটিল ৰোগত আক্ৰান্ত হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এফালে ঘৰৰ খৰচ, আনফালে চিকিৎসাৰ বাবে হাতত নাই ধন। খাদ্য সংকটত ভুগিছে পৰিয়ালটো। চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱাৰ বাবে গাড়ী ভাড়া পৰ্যন্ত নাই পৰিয়ালটিৰ হাতত। খেনামাৰী গাঁৱৰ মুৰ্ছিদা খাতুন, তাই বহুত অসহায়, তাইৰ কোনোও নাই। বিয়া হৈছিল যদি স্বামীয়ে এৰি থৈ গৈছে। এতিয়া ৩-৪জন পৰিয়াল পোহপাল দিব লগা হৈছে। নিজৰে বেমাৰ, মানে পাৰৰ ঘৰত কিবা মানে কাম কাজ কৰি আগতে মানে চলা ফিৰা কৰিছিলে, এতিয়া মানে সেইটোকেও কৰিব নোৱাৰে, কাম কাজ কৰিব নোৱাৰে, খাবলৈ একোৱে নাই। আৰু মানে গাৰ্জেন হিচাপত কোনোও নাই। তাৰমানে বৰ্তমান যিটো ৰোগত আক্ৰান্ত হৈ আছে, খুব ডাক্তৰে কৈছে বহুত ডাঙৰ বেমাৰ, কিডনীৰ কিবা সমস্যা। সেইকাৰণে মানে তাইৰ যে মানে একটা পৰীক্ষা কৰিব সেইটোকেও নাই। চিকিৎসাটো দূৰৰে কথা, এতিয়া খাব পৰাও নাই। সেইকাৰণে ৰাইজক ওচৰত আহ্বান জনাইছোঁ যাতে সবেই 5-10 টকা 50 টকা 100 টকা কৰি যদি দিয়ে, ৰাইজে কমি নাযাব। 5-10 টকা ৰাইজৰ পৰা আহিলে ইয়াত বহুত হৈ যাব। সেইকাৰণে ৰাইজক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে 5-10 50 টকা 100 টকা 500 টকা যদি দিয়ে অলপ সহায়ৰ আগবাঢ়ে, এইটোকে ৰাইজৰ ওচৰত ক'ব বিচাৰিছোঁ। সদাশয় ৰাইজলৈ আৰ্থিক সাহায্য বিচাৰি কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। যদি কোনো লোকে সহায় কৰিব বিচাৰিছে তেন্তে তেওঁলোকক যোগাযোগ কৰক 7020422157 নম্বৰত। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডল, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।